ভাৰতবৰ্ষত বিজেপি শাসিত চৰকাৰখনে যি কৃষক বিৰোধী আইন তিনিখন আনিলে সেই আইনৰ বিপক্ষে যি ভাৰতবৰ্ষত এটা কৃষক আন্দোলন আৰম্ভ হৈছিলে আজি পুনৰ আকৌ কিছুদিন আগৰ পৰা সেই কৃষকসকল আকৌ জাগিত হৈছে। আজি আমি জানো সকলোৱে যে কৃষকসকল আমাৰ দেশৰ ধৰণী, তেওঁলোকে উৎপাদন কৰাৰ বিনিময়ত আমি খাবলৈ পাওঁ আৰু কৃষকসকলক যদি আমি সুৰক্ষিত কৰি ৰাখিব নোৱাৰো, কৃষকসকলৰ যদি প্ৰাপ্য আমি দিব নোৱাৰো, তেতিয়াহ'লে এখন ভাৰতবৰ্ষ কেতিয়াও উন্নতি হ'ব নোৱাৰে। কিন্তু আটাইতকৈ দুখৰ কথা, অতিকৈ লজ্জাজনক বিষয় যে কৃষকসকলক আজি তেখেতসকলৰ যি প্ৰাপ্যৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছে, সেই আন্দোলনক আজি ভাৰতবৰ্ষত বিজেপি শাসিত চৰকাৰখনে তেওঁলোকক নানা ধৰণৰ অত্যাচাৰ উৎপীড়ন চলাই মষিমূৰ কৰা এক ষড়যন্ত্ৰ লিপ্ত হৈছে। অতি তাতকৈ আশ্চৰ্যজনক কথা যে মন কী বাতত যোৱা দেওবাৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকক যেন ধৰণৰ কথা বতৰা আৰম্ভ কৰি তেওঁলোকক আকৌ উত্তেজিত কৰিছে, ই অতিকৈ আমাৰ দুৰ্ভাগ্যৰ বিষয়। সেয়া আমি চৰকাৰখনক আহ্বান জনাইছো, কৃষকসকলৰ এই ন্যায্য প্ৰাপ্যৰ প্ৰতি তেওঁলোকে সজাগ দৃষ্টি দিয়ক আৰু তেওঁলোকৰ দাবীসমূহ মানি লৈ ভাৰতবৰ্ষক এখন শান্তিৰ পথলৈ লৈ যাওক আৰু কৃষকসকলৰ যিটো প্ৰাপ্য সেই প্ৰাপ্য দিবলৈ চিন্তা কৰক আৰু আইন তিনিখন বাতিল কৰি কৃষকসকলক সুৰক্ষিত কৰিব লাগে আৰু ভাৰতবৰ্ষক এখন অৰ্থনৈতিক দেশত আগবাঢ়ি যাবলৈ সুবিধা প্ৰদান কৰিব লাগে। আৰু মই কংগ্ৰেছ দলৰ এগৰাকী কৰ্মী হিচাপে ভাৰতবৰ্ষত বিজেপি দলৰ যি এই চৰিত্ৰ, পুঁজিপতি সন্তুষ্ট কৰাৰ যি চৰিত্ৰ, তাক একেমুখে গৰিহণা দিছো আৰু যিটো পুলিচি শাসনৰ বৰ্বৰতা অত্যাচাৰ কৰিছে কৃষকসকলৰ ওপৰত, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু আশা কৰিছো ভাৰতবৰ্ষত আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই শুভ উদয় হ'ব আৰু কৃষকসকলৰ ন্যায্য প্ৰাপ্যৰ প্ৰতি তেখেতে মনোযোগ দিব। ধন্যবাদ।